নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু সপ্তাহটিৰ আৰম্ভণি কৰিবলৈ লৈছোঁ গুৱাহাটীৰ পৰা সোনু ইছলামে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতাৰে হয় মই পিন্ধি আছোঁ এটা পুল অভাৰ কাৰণ বেংগলোৰত আজি বৰষুণ দিছে আৰু ঠাণ্ডা পৰিছে গতিকে আপোনালোকে অদ্ভুত ভাবিলেও উপায় নাই বতৰটোৱে তেনেকুৱা আৰু যিসকলে এতিয়ালৈকে মোৰ ফেচবুকৰ পেজটো ইউটিউবৰ মানে চেনেলটো আৰু ইনষ্টাগ্ৰামৰ পেজটো ফ'ল' কৰা নাই আপোনালোকক অনুৰোধ কৰিছোঁ যাতে ফ'ল' কৰি থয় যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায় লগতে মোৰ কিতাপখন যিসকলে পঢ়িম বুলি ভাবি আছে তেওঁলোক যাতে www.rong.digital-লৈ গৈ কিতাপখন ক্ৰয় কৰে আৰু পঢ়ি পিছে জনাবলৈ নাপাহৰিব কিতাপখন কেনেকুৱা পালে এতিয়া পলম নকৰি আগবাঢ়ো সোনুৰ অভিজ্ঞতাৰ ফালে সোনুৰ ঘৰ ধুবুৰীত কিন্তু তেওঁ কৰ্মসূত্ৰে গুৱাহাটীত থাকে আৰু প্ৰায় তেওঁ গুৱাহাটীৰ পৰা ধুবুৰীলৈ ট্ৰেইনেৰে অহা যোৱা কৰে 2016 চনৰ কথা গৰমৰ দিন তেওঁ বহুত দিন ঘৰলৈ যোৱা নাছিলে গতিকে কেইদিনমানৰ কাৰণে ছুটি লৈ তেওঁ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে গুৱাহাটীৰ ষ্টেচনৰ পৰা তেওঁ যাত্ৰা আৰম্ভ কৰিছে আৰু ট্ৰেইনখন সময় আছিলে 10:45 ৰাতি কিন্তু ট্ৰেইনখন লেট হৈ প্ৰায় 11:30 মানতহে তেওঁলোকৰ যাত্ৰা আৰম্ভ হৈছে গতিকে সোনুৱে ট্ৰেইন ষ্টেচনতে প্ৰায় 45 মিনিট কটালে তাৰপিছত ট্ৰেইনখন আহিলে তেওঁ উঠিলে ধুবুৰীলৈ বুলি আৰু যিহেতু নিশাৰ সময় গতিকে আৰু তেওঁলোকৰ বগীটো মানে বৰ বেছি মানুহ নাছিলে সেৰেঙা মানুহ আছিলে তেওঁ এনেও গম পায় যে ট্ৰেইনত সাধাৰণতে চোৰ চাপাচিবোৰ অলপ বেছি হয় গতিকে নিশাৰ সময় তেওঁ ভাবিলে যে যিমান পাৰোঁ সিমান দেৰিলৈকে সাৰ পাই থাকিম আৰু তাৰপিছত মানে উপায় নাইকিয়া হ'লেতো শুবই লাগিব সেইবুলি তেওঁ মোবাইলটোতে কিবা কিবিবোৰ চাই আছে কিন্তু তেওঁ তেতিয়া নিশাৰ সময় ভালদৰে ভাত পানী খাই লৈছে গতিকে টোপনি অহাটো স্বাভাৱিক তেওঁ অলপ টোপনি আহিছে আৰু তাৰপিছত তাৰ টোপনি মানে চিলমিলকৈ তেওঁ শুবলৈ লওঁতে তেওঁ তলৰ পাৰ্টটোত আছিলে তেওঁ শুইছে অলপ টোপনি গৈছে তেতিয়া অনুভৱ কৰিছে ভৰিটোৰ ওচৰত যেন কোনোবা আহি বহিছেহি তেওঁ মানে আধা টোপনিৰ জালতে চকু মেলি দেখিছে এটা সৰু ল'ৰা বহি আছে ল'ৰাটোৰ বয়স প্ৰায় 5-6 বছৰমান হ'ব তাৰপিছত তেতিয়া তেওঁ ভৰিটো কুচাই মানে ল'ৰাটোক ভালদৰে বহিবলৈ দিওঁ বুলি সি আকৌ উঠি বহিব ল'লে সোনু তেতিয়া দেখিছে ল'ৰাটো পটককৈ গৈ সন্মুখৰ অপজিট ছাইডৰ খিৰিকীৰ কাষত যিটো চিট আছে তাতো এজন মানুহ শুই আছিলে বহি শুই আছে তেওঁৰ কাষত বহিলেগৈ তাৰপিছত সোনুৱে দেখিছে ল'ৰাটো গৈ তাত বহিলেগৈ সৰু ল'ৰা গতিকে মানে দৌৰা ঢপৰা কৰি থকাটো স্বাভাৱিক কিন্তু ল'ৰাটোৰ মানে মুখমণ্ডল বা তেওঁৰ মানে ধৰণকৰণবোৰ অলপ বেলেগ ধৰণৰ ল'ৰাটোৱে এটা বৰ অদ্ভুত মিষ্টেৰিয়াছ হাঁহি এটা মাৰি সোনুলৈ চাই আছিলে আৰু প্ৰথমেতো তেওঁ ভৰি পঠানত বহিলে তাৰপিছত অপজিটৰ যিটো ছিংগল চিটাৰ থাকে খিৰিকীৰ কাষত তাত গৈ বহিলে কিন্তু ল'ৰাটোৰ চকু সোনুৰ ফালে একদম চকুত হৈ ল'ৰাটো এটা মিষ্টেৰিয়াছ হাঁহি মাৰি আছে তাৰপিছত সোনু তেতিয়া ভাবিলে হয়তো চুৰ হ'ব পাৰে কাৰণ সৰু ল'ৰা ছোৱালীও থাকে কেতিয়াবা চুৰ ট্ৰেইনত বিশেষকৈ গতিকে তেওঁ সংযত হৈ বহিলে তাৰপিছত দেখিলে ল'ৰাটো দৌৰি চকুৰ আগতে মানে একদম মানে তুফান দৌৰ লৈ যে বাচ্চাবোৰে তেনেকুৱাকৈ দৌৰিছে তেতিয়া সোনুৰ মানে অকণ মানে কৌতূহল জাগিলে কি হ'ল ল'ৰাটোৱে ৰাতিখন অকলে দৌৰা ঢপৰা কৰিছে সি এনেদৰে চালে দিঘে দেখি নহয় আৰু 3টামান মানে কম্পাৰ্টমেণ্ট এৰিয়ে ৱাশৰুমৰ এৰিয়াটো আছে বেচিন আৰু দৰ্জাকেইখন আছে দৰ্জাকেইখন আকৌ খোলা আছিলে গৰমৰ দিন দৰ্জা খোলা খিৰিকী চিৰিকী চব খোলা গতিকে সোনুৱে দেখিছে ল'ৰাটো গৈ পেলাই সেইখিনিত থিয় হৈছেগৈ য'ত দৰ্জাকেইখন থাকে সি ভাবিলে অকলে ল'ৰাটো ঘূৰি ফুৰিছে পৰি গ'লে বৰ ডাঙৰ কথা হ'ব সোনু উঠি গৈ ল'ৰাটোক কৈছে যে ভাইটি তুমি ইয়াত কিয় দৌৰা ঢপৰা কৰি আছা অকলে দৌৰি থাকিব নাপায় নহয় ৰাতিখন মানুহ শুই আছে তোমাৰ মা দেউতা ক'ত আছে ব'লা যোৱা নিজৰ জেগালৈ যোৱা ল'ৰাটো মানে একো কোৱা নাই সোনুক আৰু সেই একেই মিষ্টেৰিয়াছ হাঁহিটো লৈ মানে ল'ৰাটোৱে সোনুৰ চকুলৈ চাই আছে চকুকেইটাও একদম ডাঙৰ কলা একদম মানে বহুত ডাঙৰ আৰু একদম সোনুক চকুত হৈ সি মানে হাঁহিটো মাৰি আছে একো কোৱা নাই সি 2-3বাৰ মানে ক'লে ল'ৰাটো নাই যোৱা আৰু তেতিয়াই মানে কি হ'ল গোৱালপাৰাৰ এখন বৰ ডাঙৰ
ব্ৰিজ থাকে যে ট্ৰেইনৰ সেই ব্ৰিজখনত উঠিছে ব্ৰিজখন বৰ দীঘল ডাঙৰ ব্ৰিজ আছিলে সেইখনত উঠিছে ট্ৰেইনখন ইতিমধ্যে তেতিয়া আৰু বেছি শব্দ হৈছে সোনুৱে তেতিয়া চিঞৰি কৈছে তুমি এতিয়াই যোৱা নহলে কিন্তু মই তোমাৰ মা দেউতাক লগাই দিম আৰু সেই বুলি কলত লৰাটোৱে হাঁহি মাৰি কি কৰিছে দৰজাখনত ধৰিছে খোলা থকা দৰজাখনত ধৰিছে ট্ৰেইনৰ আৰু ব্ৰিজখনলৈ মানে উলমি দিছে উলমি দিলততো সোনুৰ মানে বুকুখন ধিপিংকে মাৰিছে লৰাটোৱে কি কৰে ৰাতিখন আৰু ইমান সৰু লৰা তেনেকে মানে সোনুৱে মানে লৰাটোক থাপ মাৰি ধৰিবলৈ চেষ্টা কৰিছে কি কৰা বুলি কৈ থাপ মাৰি ধৰিছে তেতিয়া লৰাটোটো পৰি গল ব্ৰিজৰ পৰা সি একদম উৎকট এটা চিঞৰ মাৰিছে ও মৰিলোকে সি চিঞৰিছে তাৰ চিঞৰ শুনি শুই থকা মানুহবোৰ সব উঠিলে তেতিয়া খুচে কি হল কিহৰ কাৰণে চিঞৰ বাখৰ কৰিছে তেতিয়া সৰু লৰা এটা দৌৰি ফুৰিছিলে এইমাত্ৰ সি জাপ মাৰি দিলে তেতিয়াতো মানুহবোৰৰ হুলস্থুল লাগিলে গোটেই বগীটোত কোৰ লৰা কাৰ লৰা ইফালে চাইছে সবেই মানে একদম চিঞৰ বাখৰ লাগিছে আৰু ট্ৰেইনৰ মানে চেইন টানিবলৈ চেষ্টা কৰিছে বহুতে তাৰপিছত কৈছে কাৰ লৰা বিচাৰ কৰিব লাগে প্ৰথমে তেতিয়া গম পাইছে সেইটো বগীটো কাৰো লৰা নহয় তা কাখৰ বগী মানুহ ইতিমধ্যে গুটকালে হুলস্থুল শুনি সেই বগীটোতো কোনো এনেকুৱা মানে 5-6 বছৰীয়া লৰা নাই কাৰো লৰা চলি অহাই নাই আৰু হেৰুৱা নাই বিশেষকে তেতিয়া সোনুৰ সন্মুখত বহি থকা এজন বৰ বয়োজ্যেষ্ঠ ব্যক্তি আছে তেওঁ টোপনি যোৱা নাছিলে খিৰকি কাষতে বহি তেওঁ চকুকেইটা মুদি আছিল তেওঁ কৈছে মই তোমাক অথনিয়াৰ পৰা লক্ষ্য কৰি আছো তুমি এবাৰ বহিছা এবাৰ শুইছা এবাৰ উঠি গৈছা এবাৰ জুপি চাইছা আৰু দৰজাখনৰ ওচৰত গৈ অকলে কাৰ লগত কথা পাতি আছা কাৰণ মইতো তোমাক কাৰো লগত দেখা নাই তুমি অকলেই কথা পাতি আছা কাৰোবাৰ লগত কিন্তু কোনো নাছিলে তোমাৰ লগত তেতিয়া সোনুৱে কৈছে কি কোনো নাছিলে সৰু ল'ৰা এটা মোৰ সন্মুখত থিয় হৈ আছে তাক মই গালি দি আছো তেতিয়া মানুহজনে কৈছে মই তোমাক পুৰা দেখি আছো ময়ো উঠি গলো তুমি উঠি যোৱাৰ পিছে তোমাৰ কি হল বুলি তুমি অকলে কথা পাতি আছিলা তেতিয়া মানে সোনুৰ মানে অলপ চিন্তাটো বাঢ়ি গল সঁচাকৈ মই মানে অকলে কথা পাতি আছিলো নেকি তেতিয়া মানুহবোৰেও ক'লে তুমি চাগে সপোন দেখিছিলা কিবা হৈছিলে এনে আমাক জগালা হেনতেন কৈ আৰু সব নিজৰ জেগালৈ গৈছে গল তাৰপিছত সোনুও নিজৰ মানে সিটত বহি ভাবি আছে চকুকেইটা মুদি কি কৰিলো কি হল আসলতে লৰাটো আছিলে নে নাই তাৰপিছত চকুহাল মেলি একদম উচ্চপ খাই আকৌ এটা চিঞৰ মাৰিছে লৰাটো তাৰ সন্মুখত বহি আছে আৰু সেই একেই হাঁহি মাৰি বহি আছে আৰু চিঞৰাৰ লগে লৰাটো সোনুৰ চকুৰ আগৰ পৰা নাইকিয়া হৈ গৈছে সেই দৃশ্যটো দেখাৰ পিছত ধুবুৰী পোৱালৈকে সোনুৱে আৰু নিজৰ চকু মেলা নাই তাৰ টোপনিও ধৰা নাই কিন্তু চকু মেলিবলৈ সাহ কৰিব পৰা নাই কিজানি লৰাটোক আকৌ দেখে কিজানি সি আকৌ ভয় খায় সেই লৰাটো সঁচাই মানুহ আছিলে নে বেলেগ কিবা আছিলে আজিলৈকে সি ধৰিব নোৱাৰিলে অলমোষ্ট 10 বছৰ হ'ল এই ঘটনাটোৰ ইয়াৰ পিছত সোনুৱে আৰু কেতিয়াও ৰাতি ধুবুৰীলৈ ট্ৰেইনেৰে যাত্ৰা কৰিবলৈ সাহ কৰিব পৰা নাই সেই দিনাখন তাৰ লগত কি হৈছিলে কাক দেখিছিলে ই এটা ডাঙৰ প্ৰশ্নবোধক কিন্তু সেই দিনাৰ সেই নিশাৰ ট্ৰেইনৰ যাত্ৰাই সোনুৰ গোটেই মানে জীৱনলৈ এটা সাজ পেলাই থৈ গ'ল আৰু সেই ভয় হয়তো চাগে তেওঁ মৰালৈকে তেওঁৰ লগতে থাকিব বৰ আচৰিত ধৰণৰ ঘটনা এটা আজি পঢ়িলো আপোনালোকৰ আগত ব্যক্ত কৰিলো বহুতৰ মুখত শুনিছো এনেকুৱা মিষ্টেৰিয়াছ ঘটনা ট্ৰেইনত যাত্ৰা কৰিলে বা ৰাতি বাছত যাত্ৰা কৰিলে নাইট ছুপাৰত যিবোৰ যাত্ৰা হয় তাতো বহুত ধৰণৰ ঘটনা ঘটে আপোনালোকেও নিশ্চয় শুনিছে যদি শুনিছে ভিডিঅ'টোৰ তলত কমেন্ট কৰিবলৈ নাপাহৰিব লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যেটো আপুনি মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহলে মোৰ মেসেঞ্জাৰত গৈ এটা মেসেজ কৰিব আজিৰ এই ঘটনা ইয়াতে সামৰিছো কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাক কাষ চাপিম এতিয়ালৈ আহিছো শুভৰাত্ৰি